নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহাশিৱৰাত্ৰিৰ আগতেই ঘৰৰ পৰা বাহিৰ কৰক এই 7টা বস্তু, নহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে মহাশিৱৰাত্ৰিৰ আগতেই ঘৰৰ পৰা এই 7টা বস্তু আপোনালোকে নিশ্চয় বাহিৰ কৰক। মহাশিৱৰাত্ৰি আহিলেই সকলো ভক্তৰ মন উৎফুল্লিত হৈ পৰে আৰু সকলোৰে এবাৰ মন যায় যে মহাদেৱক দৰ্শন কৰিবলৈ। শাস্ত্ৰৰ মতে এনে কিছুমান বস্তু আছে যিবোৰ বস্তু ঘৰত থাকিলে ঘৰত দুৰ্ভাগ্য নামি আহে। মহাশিৱৰাত্ৰিৰ সময়ত যদি এই বস্তুবোৰ ঘৰত থাকে তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও শান্তি নহ'ব, কাৰণ এই বস্তুবোৰ বেয়া শক্তিৰ প্ৰতীক বুলি মনা যায়। সেইকাৰণে এই বস্তুবোৰ ঘৰৰ পৰা আজিয়েই আপোনালোকে বাহিৰ কৰাটো উচিত, বা মহাশিৱৰাত্ৰিৰ আগতেই আপোনালোকে এই বস্তুবোৰ ঘৰৰ পৰা বাহিৰ কৰক, নহ'লে আপোনালোকৰ বহুত দুৰ্ভাগ্য নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'ব লাগিব আৰু শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব। এই বস্তুবোৰ ঘৰত থাকিলে মহাদেৱ কেতিয়াও আমাৰ ঘৰত প্ৰৱেশ নকৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ কি বস্তু মহাশিৱৰাত্ৰিৰ আগতেই আমি ঘৰৰ পৰা বাহিৰ কৰিব লাগিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। যদি আপুনি বিচাৰে যে মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ঘৰত পৰাটো আৰু এই শিৱৰাত্ৰিৰ পিছতেই আপোনালোকৰ ঘৰত সুখ শান্তি হোৱাটো, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰাটো, যি কামত হাত দিব সেই কাম সুন্দৰভাৱে হৈ পৰাটো আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰাটো, তেনেহ'লে মহাশিৱৰাত্ৰিৰ আগতেই আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক এই 7টা বস্তু। যদি বাহিৰ কৰে তেনেহ'লে দেখিব মহাদেৱৰ পৰম কৃপা পৰাৰ উপৰিও মা পাৰ্বতীৰো পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। ঘৰত আহি সকলো দেৱ দেৱীয়ে বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। সকলো ফালৰ পৰা সুখ শান্তি আহি পৰিব আপোনালোকৰ ঘৰত। সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। সকলো দিশতে আগবাঢ়ি যোৱাৰ উৎসাহ আপোনালোকৰ জীৱনত দেখিবলৈ পোৱা যাব। যি ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰে বা যি ক্ষেত্ৰত আপোনালোকে কৰিব বিচাৰিব সেই ক্ষেত্ৰতেই আপোনালোকে আগভাগ ল'ব পাৰিব। শাস্ত্ৰৰ অনুসৰি এই বস্তুবোৰ ঘৰত থকাটো বহু অশুভ বুলি মনা গৈছে। 1 নম্বৰটো হ'ল মকৰাৰ জাল। মকৰাৰ জালক বহু অশুভ বুলি মনা গৈছে আমাৰ শাস্ত্ৰৰ অনুসৰি। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি মানুহৰ ঘৰত মকৰা জাল থাকে কেতিয়াও সেই মকৰা জাল চাফা নকৰে তেনে ঘৰত দুৰ্ভাগ্য নামি আহে। তেনে ঘৰৰ মানুহৰ কেতিয়াও সফলতাৰ জীৱন নাহে আৰু সেই ঘৰত সদায় কণ্ডল বৃদ্ধি পাবলৈ ধৰে। সেই ঘৰত কোনো দেৱ দেৱীয়ে বাস নকৰে, বৰঞ্চ সেই ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰে, যাৰ ফলত ঘৰত ছায়াদোষ উৎপন্ন হ'বলৈ ধৰিব, লগতে বাস্তুদোষো উৎপন্ন হ'বলৈ ধৰিব। সেইকাৰণে এই পূজাৰ আগতেই বা এই শিৱৰাত্ৰিৰ আগতেই আপোনালোকে ঘৰৰ পৰা মকৰা জাল চাফ কৰি ঘৰখন পবিত্ৰ কৰি ল'বলৈ চেষ্টা কৰিব। যদি নকৰে তেনেহ'লে আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব, ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। সেইকাৰণে আপোনালোকে এই শিৱৰাত্ৰিৰ আগতেই এই কামটো নিশ্চয় কৰিব। 2 নম্বৰটো ফটা বা পুৰণা কাপোৰ। এই শিৱৰাত্ৰিৰ আগতেই ঘৰৰ পৰা ফটা বা পুৰণা কাপোৰ আপোনালোকে বাহিৰ কৰাটো উচিত। এই বস্তুবোৰ ঘৰত থাকিলে ঘৰত বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আৰু ঘৰত থকা ভাল শক্তি বাহিৰ হৈ পৰিব। যদি এই বস্তুবোৰ আপোনালোকে ঘৰৰ কোনো চুকত দমাই ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিব। ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব আৰু ঘৰত অপায় অমংগল বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত দুৰ্ভাগ্য আহি পৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ অৱস্থা বেয়া হৈ পৰিব। সেইকাৰণে এই শিৱৰাত্ৰিৰ আগতেই ঘৰৰ পৰা পুৰণা বা ফটা চিটা কাপোৰ আপোনালোকে বাহিৰ কৰাটো মংগলময়। যদি কাপোৰ ভাল হৈ আছে, যদি কাৰোবাক দিব বিচাৰে তেনেহ'লে আপোনালোকে দৰিদ্ৰ মানুহক দিব পাৰিব, কিন্তু যদি দিব নোৱাৰে তেনেহ'লে আপোনালোকে পিছফালে নি জ্বলাই দিব পাৰে বা আপোনালোকে কোনো দ খালত পেলাই দিব পাৰে, কিন্তু এই কাপোৰ আপোনালোকে ঘৰৰ কোনো চুকত দমাই ৰখাটো উচিত নহয়। 3 নম্বৰটো ভাগি যোৱা আইনা। ঘৰৰ ডাঙৰ মানুহে কয় যে ভগা আইনা দি মুখ চালে অমংগল বোলা যায়। ঘৰত যদি ভগা আইনা আছে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা আজিয়েই বাহিৰ কৰক। ইয়াক বাহিৰ নকৰিলে আপোনালোকৰ ঘৰত দৰিদ্ৰতা নামি আহিব। ভগা আইনা দি আপোনালোকৰ মুখ চালে বা আপোনালোকে যদি নিজকে চাই তেনেহ'লে আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সকলো গুণ আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু জীৱনত সদায় সংঘৰ্ষ কৰি চলি যাব লাগিব। সেইকাৰণে ঘৰত যদি ভগা আইনা আছে বা ভগা চিচা আছে তেনেহ'লে আপোনালোকে আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক আৰু কোনো এটা দ খালত আপোনালোকে পেলাই দিব পাৰে বা গাঁত খানি তাত আপোনালোকে পুতি দিব পাৰে। কিন্তু এই
আইনা আপোনালোকে কেতিয়াও ঘৰত ৰখাটো উচিত নহয়। যদি ঘৰত ৰাখে তেনেহ'লে আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব, জীৱন ধ্বংস হৈ পৰিব, লগতে ঘৰৰ ভাল পৰিৱেশো আপোনালোকৰ বিনষ্ট হৈ পৰিব। ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব আৰু আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে আজিয়ে আপোনালোকে ঘৰৰ পৰা এই বস্তু বাহিৰ কৰক। 4 নম্বৰটো, যি ঘৰত মানুহৰ আগমন কম হয় বা যি ঘৰত মানুহ নাথাকে সেই ঘৰত বান্দুলিয়ে বাস কৰে। যদি আপোনালোকৰ ঘৰত বান্দুলিয়ে বাস কৰিছে তেনেহ'লে আপোনালোকৰ জীৱনলৈ দৰিদ্ৰতা আৰু ঘৰত অকাল আহিব। বান্দুলি থকা জেগাত যদি আপোনালোকে বসবাস কৰে বা যি জেগাত আপোনালোক থাকে সেই জেগাত যদি বেছি বান্দুলি থাকে তেনেহ'লে সন্ধ্যাৰ আগতেই আপোনালোকে ভালদৰে দুৱাৰ খিৰিকী মাৰি ৰাখিব। কেতিয়াও বান্দুলি ঘৰত প্ৰৱেশ কৰিবলৈ নিদিব। যদি আপোনালোকৰ ঘৰত প্ৰৱেশো কৰিছে তেনেহ'লে সেই বান্দুলি আপোনালোকে খেদি বাহিৰ কৰি তাত গোটেই ঘৰত আপোনালোকে গংগাজল ছটিয়াই ঘৰখন পবিত্ৰ কৰি ল'ব আৰু বান্দুলি যাতে ঘৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। যদি ঘৰত বান্দুলি বসবাস কৰে, যদি আপোনালোকে নেখেদে তেনেহ'লে জানিব যে আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব আৰু ঘৰত অকাল আহিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ বিফলতা নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে দুৰ্ভাগ্যবশতঃ হাৰিবলগীয়া হ'ব পাৰে। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব আৰু আপোনালোকৰ ঘৰত কিবা নহয় কিবা বস্তুৰ অভাৱ সদায় দেখিবলৈ পোৱা যাব। সেইকাৰণে আজি আপোনালোকে এই বস্তু চাফা কৰক। 5 নম্বৰটো, দুৰ্ঘটনা হোৱা ছবি বা কোনো দুৰ্ঘটনা হোৱা বস্তু কেতিয়াও ঘৰত ৰাখিব নালাগে। ইয়াৰ পৰা বেয়া শক্তি উৎপন্ন হয় আৰু এই বেয়া শক্তি আমাৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰে। যদি আপোনালোকৰ ঘৰত এনে বস্তু আছে তেনেহ'লে আজি বাহিৰ কৰক, নহ'লে আপোনালোকৰ ঘৰতো দুৰ্ভাগ্য নামি আহিব আৰু আপোনালোকৰ জীৱন ধ্বংস হোৱাৰ উপৰিও আপোনালোকৰ পৰিয়াল ধ্বংস হৈ পৰিব। সঘনাই ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব, ঘৰত দুৰ্ভাগ্য নামি আহিব আৰু ঘৰত অকাল বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। অৰ্থ হানি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে আৰু আপোনালোকৰ ঘৰৰ মানুহৰ স্বাস্থ্য সঘনাই বেয়া হৈ পৰিবলৈ ধৰিব। সেইকাৰণে আজি আপোনালোকৰ ঘৰত যদি দুৰ্ঘটনা হোৱা কিবা বস্তু আছে নাইবা দুৰ্ঘটনা হোৱা ছবিও আছে তেনেহ'লে আজি আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। এই বস্তু ঘৰৰ পৰা বাহিৰ কৰক এই শিৱৰাত্ৰিৰ আগতেই যদি এই বস্তু ঘৰৰ পৰা বাহিৰ নকৰে তেনেহ'লে মহাদেৱৰ পৰম কৃপা নপৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। যদি এই বস্তু ঘৰৰ পৰা বাহিৰ কৰে তেনেহ'লে মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব আৰু সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। 6 নম্বৰটো, জাবৰৰ দম। ঘৰত যদি জাবৰৰ দম আছে বা আপোনালোকৰ ঘৰৰ সন্মুখত যদি জাবৰৰ দম আছে বা আপোনালোকৰ ঘৰৰ আশে পাশে যদি জাবৰ গোট খাই আছে তেনেহ'লে আজি সেই জাবৰখিনি আপোনালোকে জ্বলাই দিয়ক বা কোনো দ খালত নি পেলাই দিয়ক। যদি এনে নকৰে তেনেহ'লে সেই জাবৰৰ পৰা বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত আহি সেই বেয়া শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব আৰু বেয়া শক্তিৰ প্ৰৱেশ কৰাৰ ফলত আপোনালোকৰ ঘৰত বহু অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত দুৰ্ভাগ্য নামি আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত সঘনাই কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈও ধৰিব। ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰা সকলো শুভ শক্তি বাহিৰ হৈ পৰিব। সেই জাবৰখিনি আজিয়ে আপোনালোকে জ্বলাই পেলাওক বা গোটাই মেলি আপোনালোকে কোনো দ খালত পেলাই দিয়ক। এনে কৰিলেহে আপোনালোকৰ খুব মংগল হ'ব আৰু এই শিৱৰাত্ৰিৰ আগতেই যদি এই কাম কৰে তেনেহ'লে মহাদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব বা মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত সকলো দেৱ দেৱী আহি বাস কৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে পিছ পৰি থাকিব লাগিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ বিফলতা অহাৰ সম্ভাৱনা দেখিবলৈ পাব। 7 নম্বৰটো, মৰা গছ। ঘৰত যদি মৰা গছ আছে বা গছ যদি আপোনালোকৰ ঘৰত শুকাই গৈছে তেনেহ'লে আজি আপোনালোকে সেই গছ কাটি পেলাওক। যদি আপোনালোকৰ ঘৰৰ একদম সন্মুখত যদি গছ শুকাই আছে তেনেহ'লে আপোনালোকৰ ঘৰত দুৰ্ভাগ্য চলি আছে বুলি ক'ব পাৰি। এই গছ আজি আপোনালোকে ঘৰৰ পৰা কাটি পেলাওক। ঘৰৰ সন্মুখত শুকান গছ থকাটো বা শুকাই যোৱা গছ থকাটো বহু অশুভ বুলি মনা গৈছে। এই মহাশিৱৰাত্ৰিৰ আগতেই আপোনালোকে এই গছ কাটি পেলাওক বা এই গছ কাটি আপোনালোকে কাৰোবাক বেছি দিব পাৰে বা নিজেও খৰি হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু এই গছ ঘৰৰ সন্মুখত থাকিলে আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব, মহাদেৱৰ ক্ৰোধিত হৈ পৰিব আৰু ঘৰৰ পৰা সকলো দেৱ দেৱী বাহিৰ হৈ পৰিব। ঘৰত যিমানেই মাংগলিক অনুষ্ঠান নকৰক কিয় বা যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় ঘৰত কেতিয়াও শুভ প্ৰভাৱ নপৰিব। ঘৰত আহি কোনো দেৱ দেৱীয়ে বাস নকৰিব, বৰঞ্চ আপোনালোকৰ দুৰ্ভাগ্যহে নামি আহিব। সেইকাৰণে ঘৰৰ সন্মুখত বা ঘৰৰ বাৰীত থকা আপোনালোকৰ শুকাই যোৱাৰ গছজোপা আজি আপোনালোকে কাটি পেলোৱাটো মংগলময়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।